নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মনৰ দেহাৱসান দিছপুৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল ভূমিধৰ বৰ্মন মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 98 বছৰ কেইবাবাৰো নিৰ্বাচিত হৈছিল অসম বিধানসভাত 7 বাৰৰ বিধায়ক আছিল ডক্টৰ ভূমিধৰ বৰ্মন তেওঁ 1994 চনৰ 22 এপ্ৰিলৰ পৰা 1996 চনৰ 14 মেলৈ অসমৰ মুখ্যমন্ত্ৰী পদত আছিল 1967 চনত প্ৰথমবাৰৰ বাবে বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় বৰক্ষেত্ৰীৰ সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছিল ডক্টৰ বৰ্মনে 1931 চনৰ 10 ডিচেম্বৰত জন্ম হৈছিল নলবাৰীৰ বেলচৰত হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পাছতে কিছুদিনৰ বাবে মুখ্যমন্ত্ৰী হৈ আছিল ডক্টৰ বৰ্মন 1951 চনত তেওঁ টিহু হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় এই বিষয়ে আমি কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আপোনাৰ ওচৰলৈ আহিছো আৰ্টিকে দুখৰ খবৰ যে ভূমিধৰ বৰ্মনৰ ইতিমধ্যে দেহাৱসান ঘটিছে হয় চাওক এই মুহূৰ্তত অসমৰ ৰাজনীতিৰ বাবে খুব ডাঙৰ খবৰ আৰু দুখ লগা খবৰ এইটোৱে যে ৰাজনীতিৰ পিতামহ স্বৰূপ 90 বছৰীয়া এই ডাক্তৰ ভূমিধৰ বৰ্মন তেখেত এগৰাকী চিকিৎসক আছিলে আৰু চিকিৎসক থকাৰ পিছত তেখেতে ৰাজনীতিত যোগ দিছিলে যুৱ কংগ্ৰেছ পৰ্যায়ৰ পৰা তেখেতে ৰাজনীতি কৰিছিলে আৰু আপুনি কোৱা ধৰণে হিতেশ্বৰ শইকীয়া যেতিয়া 96ত প্ৰয়াত হৈছিলে তেতিয়া তাৰপিছত 22 দিনৰ কাৰণে তেখেতে অসমৰ মুখ্যমন্ত্ৰী হৈছিলে আৰু তেখেতে 7 বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিলে 7 বাৰ আপোনাৰ তিনিটা সমষ্টিত গৈ প্ৰথমতে তেখেত পশ্চিম নলবাৰী যেতিয়া ধৰ্মপুৰ সমষ্টি হোৱা নাছিল তেতিয়া পশ্চিম নলবাৰীৰ পৰা জয়লাভ কৰিছিলে আৰু তাৰপিছতে ধৰ্মপুৰৰ পৰা জয়লাভ কৰিছিলে আৰু শেহতীয়াভাৱে তেখেতে বৰক্ষেত্ৰীৰ পৰা কেইবাবাৰো নিৰ্বাচিত হৈছিলে আজি বিয়লি 6:20 গুৱাহাটীৰ যি দিছপুৰ হস্পিটেল আছে দিছপুৰ হস্পিটেলত তেখেতে চিকিৎসা ত্যাগ কৰে তেখেতে আজি কেইবাদিনো ধৰি ভেন্টিলেশ্যনত আছিলে আৰু তেখেতৰ মৃত্যুৰ সৈতে যুঁজি আছিলে কিন্তু ইয়াৰ আগতো এনেকুৱা হৈছিলে যিহেতু তেখেতৰ বয়স হৈছিলে তেওঁ কেইবাবাৰো তেখেতে হস্পিটেললৈ আহিছিলে আৰু ভাল পাই তেখেতে ঘূৰি গৈছিলে ঘৰলৈ কাৰণ তেখেত এগৰাকী সুচিকিৎসকো আছিলে কি ধৰণে চিকিৎসা গ্ৰহণ কৰিব লাগে খাদ্যাভ্যাস তেখেতৰ খুব ভাল আছিলে আৰু মই তেখেতৰ ৰাজনীতিৰ কথাটো কৈছো তেখেত যিহেতু 22 দিনৰ কাৰণে মুখ্যমন্ত্ৰী আছিলে আৰু তাৰ উপৰিও শেহতীয়াভাৱে যেতিয়া 2001 চনত তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈছিলে তেতিয়া তেখেতে কেইবাটাও বিভাগৰ দায়িত্বত আছে স্বাস্থ্যমন্ত্ৰীৰ বিভাগৰ দায়িত্বত আছিলে পিছলৈ ৰাজহ মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিলে 2011 চনত এনেধৰণে বিভিন্ন বিভাগৰ তেখেতে মন্ত্ৰী আছিলে আৰু কেইবাজনো মুখ্যমন্ত্ৰীৰ লগত তেখেতে কাম কৰিছিলে তেখেতে তৰুণ গগৈৰ লগত কাম কৰিছিলে হিতেশ্বৰ শইকীয়াৰ লগত কৰিছিলে আনোৱাৰ টাইমৰ লগত কৰিছিলে কেশৱ গগৈৰ লগত কৰিছিলে মহেন্দ্ৰ মোহন চৌধুৰীৰ লগত যোগেন হাজৰিকাৰ লগত এনেধৰণে যিসকল আমাৰ প্ৰয়াত যিসকল মুখ্যমন্ত্ৰী আছে শৰৎ সিংহকে আদি কৰি সেই সময়ত প্ৰফুল্ল মহন্ত যি সময়ত মুখ্যমন্ত্ৰী আছিল তেতিয়া তেখেতে বিৰোধী নেতা আছিলে বিৰোধী বিধায়ক আছিলে আৰু এনেধৰণে তেখেতে অকল নলবাৰী জিলাৰেই তেখেত জনপ্ৰতিনিধি আছিলে তেখেতে অসম উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী অগ্ৰণী কংগ্ৰেছী নেতা আছিলে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক পিতামহ আছিলে আৰু তেখেতৰ বিয়োগত সকলোৱে দুখ অনুভৱ কৰিছে আৰু আপুনি কৈছে যে তেখেতে টিহুটো এতিয়া পাটাচাকুচি সমষ্টিত পৰে সেই তেখেতে টিহুৰ পৰা শিক্ষা সমাপ্ত কৰিছিলে তাৰপিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে আৰু তেখেত নলবাৰী সমষ্টিটোত যেতিয়া প্ৰতিনিধিত্ব কৰিছিল তেখেতে বিপুল ভোটত জয়লাভ কৰিছিলে বাওঁপন্থী নেতাৰ বিৰুদ্ধে যুঁজিছিলে তাৰপিছত যেতিয়া পৰ্যায়ক্ৰমে তেখেতে বৰক্ষেত্ৰী সমষ্টিত যেতিয়া অসম আন্দোলনৰ পিছত অসম গণ পৰিষদৰ দলৰ জন্ম হৈছিল তেতিয়া তেখেতে কেইবাবাৰো সেই সময়ত পুলকেশ বৰুৱাক পৰাজিত কৰি অসম বিধানসভালৈ নিৰ্বাচিত হৈছিলে তেনে এগৰাকী নেতা যেতিয়া দিছপুৰ হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি আছিলে প্ৰিয়ংকা তেতিয়া অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে আদি কৰি আন কেইবাজনো নেতাই তেখেতৰ স্বাস্থ্য খবৰ ল'বলৈ আহিছিলে ৰিপুণ বৰা আহিছিলে দেৱব্ৰত শইকীয়া আহিছিলে অন্যান্য নেতাসকল আহিছিলে আৰু আচলতে কোনো ভবা নাছিলে যে ৰিজাল্টৰ আগে এই ধৰণে তেখেতে চিকিৎসা ত্যাগ কৰিব কাৰণ তেখেতৰ পুত্ৰ দিগন্ত বৰ্মনে এইবাৰ তেখেতে আগতে প্ৰতিনিধিত্ব কৰি থকা সেই বৰক্ষেত্ৰী সমষ্টিৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতাত নামিছিলে গতিকে জয় পৰাজয় পিছৰ কথা কিন্তু পুত্ৰৰ সেই ফলাফল পাব বা দেউতাকে আকৌ ঘৰলৈ উভতি আহিব এনেধৰণে পৰিয়ালৰ লোকসকলে সকলোৱে আশা কৰিছিলে আৰু তেখেতে সেই যে 1976ত এবাৰ অসমত কংগ্ৰেছ মহাসভা হৈছিলে যেতিয়া ইন্দিৰা গান্ধী সেই সময়ত আহিছিলে অসমলৈকে তেতিয়া সেই কংগ্ৰেছ মহাসভাৰো অগ্ৰণী ভূমিকাত আছিলে তেখেত মই কৈছো যুৱ কংগ্ৰেছ হিচাপে তেখেতৰ নাম আছিলে পৰৱৰ্তী সময়ত প্ৰদেশ কংগ্ৰেছ বা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ বিভিন্ন পদবীত তেখেত আছিলে গতিকে তেখেতৰ মৃত্যুৰ নামনি অসমৰ লগতে সমগ্ৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ ৰাজনীতিত এটা বৃহৎ ক্ষতি বুলি ক'ব লাগিব আৰু এতিয়া তেখেতক পৰিয়ালৰ লোকে দিছপুৰ হস্পিটেলৰ পৰা তেখেতৰ নশ্বৰ প্ৰথমতে তেখেতৰ যি বাসগৃহ আছে গুৱাহাটী ছুপাৰ মাৰ্কেটৰ লাষ্ট গেটৰ ওচৰত তালৈকে লৈ যাব আৰু তাৰপিছতে তেখেতক নলবাৰীলৈ লৈ গৈ নলবাৰীত চিকিৎসা সম্পন্ন কৰিব আমি সমূহ খবৰ তেখেত যিহেতু মুখ্যমন্ত্ৰী আছিল 22 দিনৰ কাৰণে গতিকে তেখেতক ৰাজ্যিক মৰ্যাদাই দিয়া হ'ব হয়তো মুখ্যমন্ত্ৰী অলপ পিছত বা মুখ্য সচিব জিষ্ণু বৰুৱা ডাঙৰীয়াই অলপ পিছত ঘোষণা কৰিব গতিকে আমি এই খবৰো বা আমি তেখেতৰ সমগ্ৰ দৃশ্য আমি পোনপটীয়াভাৱে নিউজ অসম দৰ্শকক জনাইছিলো প্ৰিয়ংকা হয় নিশ্চয়কৈ ক'ব লাগিব অতিকৈ দুখৰ খবৰ আৰু বৃহৎ ক্ষতি আপুনি কোৱাৰ দৰে
পুনৰ জনাইছো প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মনৰ দেহাৱসান ধন্যবাদ জনাইছো বিপুল বৰ্মন দিছপুৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল ডক্টৰ বৰ্মন মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ কেইবাবাৰো নিৰ্বাচিত হৈছিল অসম বিধানসভালৈ ৭ বাৰৰ বিধায়ক আছিল ডক্টৰ ভূমিধৰ বৰ্মন আইসু পৰৱৰ্তী খবৰলৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চাঞ্চল্যকৰ তথ্য অসমৰ কৰোনা আক্ৰান্তৰ দেহত পোৱা গৈছে ইংলেণ্ডৰ ভাইৰাছ অতি সংক্ৰমক ইংলেণ্ডৰ এই ভাইৰাছ তৎক্ষণাত হাওঁফাওঁত আক্ৰমণ কৰে এই ভাইৰাছে এইবাৰৰ যিটো কোভিড আছে ডক্টৰৰ লগত তাকে কথা পাতিছোঁ যে ই লাঙত বহুত সোনকালে ধৰিলে প্ৰথম 4 দিন যদি এই চিম্পটমিক হৈ থাকে পিছত নহয় কিন্তু প্ৰথমতে ই আগৰ দৰে লাহে লাহে সিৰিয়াছ নহয় যাৰ হ'ব লগা আছে প্ৰথমতে হৈ যায় এটো ইউকে ভেৰিয়েন্ট এটা আমাৰ ইয়াত ওলাইছে আজিৰ দিনত আমি ভাবো যে যেটো ডেট ফিগাৰ এটো ডেইলি 2টাৰ পৰা 5টাৰ ভিতৰত আছে গতিকে এই মুহূৰ্তলৈকে মৰ্টেলিটি চেকত আছে কিন্তু ডক্টৰ সকলে কোৱা মতে সিৰিয়াছ পেশেন্টৰ সংখ্যা লাহে লাহে বাঢ়িব আৰম্ভ কৰিছে আচ্ছা আগতকে এবাৰৰ যেটো সেকেন্ড ওয়েভটো বেছি এটো পাতলা হয় ই সোনকালে স্প্ৰেড কৰি যায় ভয়াবহতটো ৰিচাৰ্চ নাই কিন্তু তেওঁলোকে আগতকৈ ভয়াবহ নহয় বুলি কৈছে কিন্তু আগতে যিমান সোনকালে স্প্ৰেড হয় এইটো তাতকৈ বেছি সোনকালে হৈ যায় আপোনাৰ যদি হৈছে ঘৰৰ গোটেইখিনি হৈয়ে যায় কিন্তু আগত আছিল যে নিজৰ হলে এটা ৰুমত সোমাই থাকিলে হয়তো ঘৰৰ বাকিখিনি নহয় এইটো খুব পাতল হয় ই বতাহত বেছি দেৰি উৰি থাকে সেইকাৰণে ই সোনকালে মানুহক সংক্ৰমণ খুব স্পীডত হয় কিন্তু ভয়াবহতাটো আগতকৈ ভয়াবহ বুলি কোনো গৱেষণা নাই আগৰ দৰে আছে কিন্তু আজি মোক ডক্টৰসকলে কৈ আছে যে স্যাৰ ইনফেকশ্যনটো সোনকালে হৈ যায় বুলি কিন্তু এইটো কোনো ষ্টাডি নাই এইটো তেওঁলোকৰ অভিজ্ঞতাৰ পৰাহে তেওঁলোকে কৈছে কিন্তু ICMRৰ নিৰ্দেশ মতে বা তেওঁলোকৰ যিটো ষ্টাডি তাৰ মতে ইনফেকশ্যন সোনকালে হয় কিন্তু ভয়াবহতাটো আগৰ দৰেই বুলি কৈছে ৩০০ৰো অধিক কৰোনা আক্ৰান্ত থকা জিলাত বাতিল হ'ব বিহুৰ অনুষ্ঠান গুৱাহাটী মহানগৰীত বাতিল হ'ব বিহুৰ অনুষ্ঠান এই ক্ষেত্ৰত জিলা প্ৰশাসনে ল'ব সিদ্ধান্ত কোনোবা জিলাত যদি ৩০০তকৈ বেছি এক্টিভ কোভিড কেছ আছে তাতে বিহু বা আন উদযাপন আমি অনুমতি নিদিবৰ কাৰণে জিলা উপায়ুক্তসকলক কালি আমি কম আমি আজি সিদ্ধান্ত লৈছোঁ যদি কিন্তু আজিৰ দিনত গুৱাহাটীৰ বাদে 300 এক্টিভ কেছ ক'তো নাই তাৰমানে সকলোতে চলি থাকিব পাৰে কিন্তু আমাৰ সিদ্ধান্ত হ'ব যে কোনোবা জিলাত যদি ৩০০তকৈ এক্টিভ কেছ বেছি থাকে তেতিয়াহ'লে জিলা উপায়ুক্তসকলে বিহুৰ অনুমতি নিদিবও পাৰে কিন্তু আজিৰ দিনত কামৰূপ মহানগৰীক বাদ দি আন কোনো জিলাত ৩০০তকৈ বেছি এক্টিভ কেছ নাই কোভিড হস্পিটেললৈ ৰূপান্তৰিত হ'ব MMCH মঙ্গলবাৰৰ পৰা ৰূপান্তৰিত হ'ব কোভিড হস্পিটেললৈ GMCHত অনা হ'ব MMCHৰ সাধাৰণ ৰোগীসকলক MMCHতে চলিব প্ৰসূতি বিভাগ চিকিৎসা কোভিড কেয়াৰ চেণ্টাৰ হ'ব সৰুসজাই নেহেৰু ষ্টেডিয়াম পতঞ্জলি আমিনগাঁৱৰ MSME চিঙিমাৰী হস্পিটেল কলিতা কোচি হস্পিটেল ৰহমান ইনষ্টিটিউট অফ পেৰামেডিকেল 4 দিনৰ ভিতৰত ৰূপান্তৰ কৰা হ'ব কোভিড হস্পিটেল খানাপাৰা পলাশবাৰী সৰুসজাইটো হ'ব কোভিড কেয়াৰ চেণ্টাৰ যোৱাকালি প্ৰায় 870জন লোক কোভিড পজিটিভ হৈছে তাৰ পৰিপ্ৰেক্ষিতত অহা পৰহি ৰাতিপুৱাৰ পৰা আমি মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলখন সম্পূৰ্ণ কোভিড হস্পিটেললৈ আমি ৰূপান্তৰ কৰিম তাত যিখিনি জেনেৰেল পেচেণ্ট আছে তেওঁলোকক আমি GMCলৈকে লৈ আহিব কৈছোঁ আৰু নহ'লে যিখিনি ডিছচাৰ্জ পাব মেটাৰনিটিটো তাতে চলি থাকিব মেটাৰনিটিক বাদ দি আন সেৱাসমূহ MMCত নহ'ব OPD চলি থাকিব বাকী MMC হস্পিটেলখন সম্পূৰ্ণ কোভিড হস্পিটেল হৈ পৰিব ইয়াৰ লগে লগে সৰুসজাই নেহেৰু ষ্টেডিয়াম
পতাঞ্জলি, MSME আমিনগাঁও, শিঙিমাৰী হস্পিটেল, কলিতাকুছি হস্পিটেল আৰু ৰহমান ইনষ্টিটিউট অফ পেৰামেডিকেল, এই গোটেইখিনিতে আমি অহা 4 দিনৰ ভিতৰত আমি এই গোটেইকেইখন অনুষ্ঠানকে ক'ভিড হস্পিটেললৈকে আমি ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। দ্বিতীয়তে খানাপাৰা, পলাশবাৰী, সৰু সজাই ক'ভিড কেয়াৰ চেণ্টাৰ বনাবৰ বাবে প্ৰাৰম্ভিক চিন্তা চৰ্চাও আমি আৰম্ভ কৰিছোঁ যাতে আৰু আছে খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। জিলাই বিয়পিছে কৰোনা। শনিবাৰে একেদিনাই কৰোনাত নতুনকৈ আক্ৰান্ত হৈছে 876 জন লোক। কৰোনাই প্ৰাণ লৈছে 2 জন আক্ৰান্ত লোকৰো। জিলাই জিলাই বিয়পিছে কৰোনা। অসচেতন জনতা, নিৰ্বিকাৰ চৰকাৰ। অসমত হঠাৎ ঊৰ্ধ্বগামী আক্ৰান্তৰ হাৰ। কোভিডৰ টীকাকৰণৰ মাজতো অসমত সৰ্বগ্ৰাসী ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই। শনিবাৰে একেদিনাই কৰোনাত নতুনকৈ আক্ৰান্ত হ'ল 876 জন লোক। আক্ৰান্তৰ হাৰ বৃদ্ধি পালে 2.20%। কোভিড টেষ্ট কৰা হৈছিল মুঠ 43,268 জন লোকৰ। শনিবাৰৰ দিনটোত কৰোনাই প্ৰাণ কাঢ়িলে 2 জনৰ। কামৰূপ মহানগৰ জিলাত আক্ৰান্ত সৰ্বাধিক 360 জন, কামৰূপ জিলাত 56 জন, শোণিতপুৰ জিলাত 47 জন, ডিব্ৰুগড় জিলাত 42 জন আৰু নগাঁও জিলাত নতুনকৈ কৰোনাত আক্ৰান্ত হ'ল 32 জন লোক। ইফালে দিল্লী, মুম্বাই, উত্তৰ প্ৰদেশৰ কৰোনাৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়াকৈ তৎপৰতা আৰম্ভ কৰিছে অসম চৰকাৰে। সৰু সজাইত আৰম্ভ হ'ল কোভিড কেয়াৰ হস্পিটেলৰ কাম। 300খন বিচনাযুক্ত কোভিড কেয়াৰ হস্পিটেলৰ নিৰ্মাণ কাৰ্যত যুদ্ধংদেহী তৎপৰতা দেখুৱাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। ইফালে কোভিড পৰিস্থিতিৰ বাবে কাজিৰঙালৈ অহা দেশ বিদেশৰ পৰ্যটকৰ বাবে নিৰ্দেশনা জাৰি কৰিছে বোকাখাত মহকুমা প্ৰশাসনে। 72 ঘণ্টাৰ মূৰে মূৰে কৰিব লাগিব কোভিড টেষ্ট। অৱশ্যে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটকৰ ক্ষেত্ৰত শিথিল কৰা হৈছে এই নিয়ম। বশিষ্ঠৰ পৰা উৎপল হালৈ আৰু বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্তৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাই জোকাৰিছে ৰাজ্যৰ শিক্ষাখণ্ড। কৰোনাৰ বাবে পিছুৱা হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা। শিক্ষাৰ্থীৰ হোষ্টেল খালী কৰাৰ নিৰ্দেশ দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই। অনিবাৰ্য কাৰণবশতঃ পিছুৱালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা। অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা। বিশ্ববিদ্যালয়খনৰ অধীনৰ সকলো মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ। পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ধাৰ্য কৰিব পৰীক্ষাৰ নতুন তাৰিখ। ইফালে ৰাজ্যত কোভিডৰ দ্ৰুত সংক্ৰমণক লৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ বিশেষ নিৰ্দেশনা। শিক্ষাৰ্থীসকলক হোষ্টেল খালী কৰাৰ নিৰ্দেশ। 23 এপ্ৰিলৰ ভিতৰত হোষ্টেল খালী কৰিব লাগিব তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে। অৱশ্যে 29 এপ্ৰিললৈ ৰেহাই দিয়া হৈছে PGৰ পৰীক্ষাৰ্থীসকলক। PhD পৰীক্ষাৰ্থীকো ৰেহাই দিয়া হৈছে 29 এপ্ৰিললৈ। আনহাতে সম্পূৰ্ণ কোভিড প্ৰট'কল মানি তেজপুৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকিব লাগিব আৱাসীসকল। অৱশ্যে বিদেশী ছাত্ৰ ছাত্ৰীক হোষ্টেলত থকাৰ ব্যৱস্থা কৰি দিছে তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। আনহাতে ৰাজ্যত কৰোনাৰ দ্ৰুত সংক্ৰমণ বৃদ্ধি পোৱাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিলৰ দাবী তুলিলে শিক্ষাৰ্থীসকলে। আমি বিচাৰোঁ যে আমাৰ পৰীক্ষাটো অনলাইন মাধ্যমেৰে পাতক বা কেঞ্চেল কৰক বা এই দুটাৰ ভিতৰতে কিবা এটা কৰক, যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয় অলৰেডি ঘোষণা কৰিছে। ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই, তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। দিছপুৰৰ বিধায়কৰ আৱাস খালী কৰিছে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে। শিলাদিত্য দেৱৰ নতুন ঠিকনা হ'ব হোজাই। 100+ শ্লোগান বিজেপিৰ নিৰ্বাচনী কৌশল আছিল। বিজেপি মিত্ৰজোঁটে চিম্পল মেজৰিটিত চৰকাৰ কৰিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। কংগ্ৰেছ AIDFে বিজেপি মিত্ৰজোঁটক বহুত ক্ষতি কৰিছে বুলিও মন্তব্য কৰে শিলাদিত্যই। সব সিম্পল মেজৰিটি লৈ পেলাই বিজেপি চৰকাৰ কৰিব। কাৰণ আপোনালোকে হয়তো এটা প্ৰশ্ন বাৰে বাৰে সুধি থাকে যে 100+ আমি কিয় ক'লোঁ। সেইটো এটা আমাৰ ষ্ট্ৰেটেজি আছিলে বা এটা মোড অফ এডভাৰটাইজমেণ্ট আছিলে। কাৰণ আমি যদি আমাৰ এটা সংখ্যা লৈ পেলাই আমি নাযাওঁ তেতিয়াহ'লে আমাৰ চৰকাৰ কেনেকৈ হ'ব। কিন্তু এটা কথা ঠিক, AUDF আৰু কংগ্ৰেছ একেলগ হোৱাৰ কাৰণে অলপতো ক্ষতি বিজেপিৰ কৰিব। কাৰণ
তাৰমানে কি হ'ল মুছলিম ভোটটো ডিভাইড নহ'ল আগতে মুছলিম ভোটটো কংগ্ৰেছো অলপ লৈ যায় আৰু AUDFও লৈ যায় এতিয়া দুটা মুছলিম পাৰ্টি যেতিয়া একলগ হৈ গ'ল তেতিয়াহ'লে বঢ়িয়া হৈ গ'ল তাৰমানে তেওঁলোকৰ বিভাজন নহ'ল তো সেই হিচাপে তেওঁলোকে অলপ বেনিফিট এটা পাব এতিয়া কথাটো হ'ল আমিতো কামৰ মাধ্যমতো বহুত জাগাত এডভান্স কৰিছোঁ আপুনি যদি ভাবিছে যে AUDF আৰু কংগ্ৰেছ একলগ হোৱাৰ বাবে কেইটামান সিট আমি হেৰাম বুলি তো আমাৰ ভাল কাম চাই পেলাইওতো আমাৰ কেইটামান আৰু সিটটো এডো হ'ব তো এইকাৰণে মাইনাছ প্লাছ কৰি পেলাই আমাৰ স্থিতি প্ৰায় একে থাকিব আৰু একে থকাৰ বাবে নেচাৰেলি বিজেপি চৰকাৰ হ'ব বিজেপি AGP আৰু UPPL লৈ পেলাই এবাৰ চৰকাৰ হ'ব এইটোতো খাটাং কিন্তু হয় 100+ কেতিয়াও নহয় কিন্তু সিম্পল মেজৰিটি লৈ পেলাই আমাৰ চৰকাৰ ইয়াতে আমি বনাব পাৰিম প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মনৰ দেহাৱসান দিছপুৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল ডক্টৰ বৰ্মন মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 98 বছৰ কেইবাবাৰো নিৰ্বাচিত হৈছিল অসম বিধানসভালৈ 7বাৰৰ বিধায়ক আছিল ডক্টৰ ভূমিধৰ বৰ্মন তেওঁ 1996 চনৰ 22 এপ্ৰিলৰ পৰা 1996 চনৰ 14 মেলৈ অসমৰ মুখ্যমন্ত্ৰী পদত আছিল 1967 চনত প্ৰথমবাৰৰ বাবে বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় বৰক্ষেত্ৰী সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছিল ডক্টৰ বৰ্মনে 1931 চনৰ 10 ডিচেম্বৰত জন্ম হৈছিল নলবাৰীৰ বেলচৰত হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পাছত কিছুদিনৰ বাবে মুখ্যমন্ত্ৰী আছিল ডক্টৰ বৰ্মন 1951 চনত তেওঁ টিহু হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় 1953 চনত কটন কলেজৰ পৰা ISC পৰীক্ষাত উত্তীৰ্ণ হয় তাৰ পিছত তেওঁ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰে 1958 চনত তেওঁ সুক্ষেত্ৰে MBBS পৰীক্ষাত উত্তীৰ্ণ হয় MBBS পৰীক্ষাত উত্তীৰ্ণ হৈ নিজা গাঁৱত বেলচৰতে এখন ব্যক্তিগত চিকিৎসা সেৱা কেন্দ্ৰ এটা স্থাপন কৰে আৰু 1963 চনত তেওঁ অসম চৰকাৰৰ চাকৰিত যোগদান কৰি হলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক ৰূপে সেৱা আগবঢ়ায় আমি কথা পাতিম আমাৰ সাংবাদিক ভাস্কৰ হাজৰিকাৰ সৈতে ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছো এক বৃহৎ ক্ষতি বুলি ক'ব লাগিব ডক্টৰ ভূমিধৰ বৰ্মনৰ মৃত্যুৱে তেওঁ যিহেতু দিছপুৰ হস্পিটেলতে মৃত্যু হৈছে এতিয়া তেওঁৰ নশ্বৰ দেহ ঘৰলৈ লৈ যোৱা হ'ল নেকি বা কিমান সময়ত তেওঁৰ শেষকৃত্য কৰা হ'ব চাওক অসমৰ ৰাজনীতিৰ মহিৰ বুলি কোৱা হয় যি ডক্টৰ ভূমিধৰ বৰ্মন আৰু অৱশেষত তেওঁ যিহেতু আজি 6:22 তেওঁক শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু এইগৰাকী ৰাজনীতিবিদ যিগৰাকী ৰাজনীতিবিদে আচলতে 7বাৰকৈ তেওঁ আচলতে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল 3টাকৈ সমষ্টিত তেওঁ নিৰ্বাচিত হৈছিল আৰু 22 দিনৰ বাবে তেওঁ যেতিয়া হিতেশ্বৰ শইকীয়া যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ যেতিয়া মৃত্যু হৈছিল সেই সময়ত তেতিয়া সেই চৰকাৰ দিনত তেওঁ 22 দিনৰ বাবে মুখ্যমন্ত্ৰী হিচাপে আছিলে আৰু এই মুহূৰ্তত যিহেতু আজি 6:22 আচলতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ইয়াত মৃত্যু হৈছিলে দীৰ্ঘদিনীয়া তেওঁ ইয়াত চিকিৎসাধীন হৈ আছিলে ভূমিধৰ বৰ্মনে আৰু মৃত্যুৰ পাছতে ইতিমধ্যে ইয়াত এই মুহূৰ্তত ইয়াত তেওঁসকল গুণমুগ্ধ আছে সেইসকল এজন দুজনকৈ আহিবলৈ ধৰিছে যিহেতু আমি চিকিৎসালয়ৰ সৈতে কথা পাতিম চিকিৎসকসকলক আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু আজি ইয়াত ৰখা হ'ব বা কেই বজাত তেওঁক উলিওৱা হ'ব সেয়া আমি কিছু সময়ৰ পাছত আমি জানিবলৈ পাৰিম কিন্তু অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত মহিৰ বুলি কোৱা হয় আৰু অসমৰ ৰাজনীতি এক বৃহৎ ক্ষতি কাৰণ তেওঁ যিদৰে আচলতে যি ধৰণৰ অৱদান ৰাজনীতিৰ ক্ষেত্ৰত অসমক বা বিশেষকৈ অসমক লৈ তেওঁ যি ধৰণৰ অৱদান সেই অৱদান আচলতে কোনেও নুই কৰিব নোৱাৰে আৰু এইগৰাকী ৰাজনীতিবিদ যিগৰাকী ৰাজনীতিৰ পৰা আচলতে বহুত শিক্ষা ল'ব লগা আছিল বহু ৰাজনীতিবিদে আৰু অৱশেষত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে আৰু দিছপুৰ হস্পিটেলত দীৰ্ঘদিনীয়া চিকিৎসাধীন হৈ থকা অৱস্থাত অন্তত অৱশেষত আজি 6:22 তেওঁ শেষ নিশ্বাস ত্যাগ কৰে আৰু তেওঁ ইতিমধ্যে সকলোৱে জানে তেওঁ যিহেতু যি ধৰণৰ অৱদান সেই যি ধৰণৰ অৱদান আছিলে অসমৰ লৈ বা অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত তেওঁ যি ধৰণৰ অৱদান সেয়া আচলতে কোনেও নুই কৰিব নোৱাৰে বা কোনেও পাহৰিব নোৱাৰে আৰু তেওঁৰ মৃত্যুৱে স্বাভাৱিকতে আচলতে অপূৰণীয় ক্ষতি বুলি ক'ব লাগিব আৰু কিছুদিন পূৰ্বে আমি জানিবলৈ পাইছিলোঁ কিছুদিন পূৰ্বে ইয়াত যিহেতু চিকিৎসাধীন হৈ আছিলে দিছপুৰ হস্পিটেলত সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসক বিৰোধী সকলো ইয়াত আহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ তাৰ সকলোৱে আচলতে প্ৰিয় ৰাজনীতিবিদ হিচাপে আছিলে ভূমিধৰ বৰ্মন তেওঁ অকল ৰাজনীতিৰ ক্ষেত্ৰতে নহয় তেওঁ চিকিৎসাৰ জগততো তেওঁ আচলতে এক অতুলনীয় ভূমিকা আছিল তেওঁ চিকিৎসক হিচাপেও ইয়াত তেওঁ নিয়োজিত হৈ আছিলে বা তেওঁ চিকিৎসক হিচাপেও আছিলে গতিকে তেনে ক্ষেত্ৰত তেওঁ সকলো দিশতে আচলতে পাৰ্গত বুলি ক'ব লাগিব আৰু অৱশেষত আজি 6:22 আচলতে শেষ নিশ্বাস ত্যাগ কৰে সেই প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকী আৰু ইতিমধ্যে কিছু সময় পূৰ্বে আমি যদি চাওঁ দেখিবলৈ পাইছোঁ কংগ্ৰেছৰ আচলতে এজন দুজনকৈ যি নেতৃবৰ্গ সেই নেতৃবৰ্গ আহিছে আৰু তেওঁৰ পুত্ৰ যিহেতু এইবাৰ
বৰক্ষেত্ৰীৰ পৰা কংগ্ৰেছৰ অৰ্থাৎ মহাজোঁট বন্ধনৰ হৈ তেওঁ নিৰ্বাচিত বা প্ৰাৰ্থিত্ব নিক্ষেপ কৰিছিল বা তেওঁ অৱতীৰ্ণ হৈছিল। তেওঁ পুত্ৰৰ সৈতে ইয়ালৈ আহি আছে দিগন্ত বৰ্মন, তেওঁ আহি উপস্থিত হ'ব, তেওঁ পৰিয়ালবৰ্গ ইয়ালৈ আহিব। তাৰ পাছতহে আমি ক'ব পাৰিম যে তেওঁ নশ্চৰে নিশাৰ ভাগত ইয়াত ৰখা হ'ব নে ইয়াৰ পৰা তেওঁ নশ্চৰে ক'লৈ লৈ যোৱা হ'ব, ক'ত নিয়া হ'ব, সেয়া আমি কিছু সময়ৰ পাছত জানিবলৈ পাৰিম। আৰু আমি দেখিবলৈ পাইছোঁ কিছু সময় পূৰ্বে যি কংগ্ৰেছৰ বৰ্তমানৰ ডুমডুমা সমষ্টিৰ পৰা যি আচলতে টিকট লাভ কৰিছিলে মহাজোঁট বন্ধনৰ অজয় ফুকন, সেই অজয় ফুকন সোমোৱা আমি দেখিবলৈ পাইছোঁ। আৰু হয়তো কিছু সময়ৰ পাছতে আৰু তেওঁ যি গুণমুগ্ধ সেইসকল আহিব, তেওঁলোকৰ সৈতে আমি কথা পাতিম আৰু সবিশেষ আমি জানিবলৈ চেষ্টা কৰিম যে পৰৱৰ্তী সময়ত ইয়াক ভূমিধৰ বৰ্মনৰ নশ্চৰে ক'ত নিয়া হ'ব, ক'ত শেষকৃত্য কৰা হ'ব আৰু কিমান সময়ত ইয়াৰ পৰা লৈ যোৱা হ'ব। হয়, নিশ্চয়কৈ ভাস্কৰ ধন্যবাদ জনাইছোঁ। এয়া আছিলে দিছপুৰ হস্পিটেলৰ পৰা আমাৰ সাংবাদিক ভাস্কৰ ইতিমধ্যে জনাইছে যে ভূমিধৰ বৰ্মনৰ দেহাৱসান হৈছে আৰু তেওঁ বৰ্তমান দিছপুৰ হস্পিটেলতে তেওঁৰ মৃতদেহ ৰখা হৈছে আৰু হয়তো কিছু সময় পিছতে তেওঁ পৰিয়ালৰ লোক আহি উপস্থিত হ'ব দিছপুৰ হস্পিটেলত। পুনৰ জনাইছোঁ 1996 চনত তেওঁ বৰক্ষেত্ৰী সমষ্টিৰ পৰা অসম বিধানসভা নিৰ্বাচনত নামি পৰাজিত হয়। 2001 চনত পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বৰক্ষেত্ৰী সমষ্টিৰ পৰা তেওঁ বিধায়ক ৰূপে নিৰ্বাচিত হয়। চাই থাকক নিউজ 18, ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত।